प्रधानमंत्री मोदी गल लक्षद्वीपলৈ प्रतिक्रिया हल मालद्वीपत चीনৰ চলনাত পৰি ভাৰতৰে বৃদ্ধি কৰিছে দূৰত্ব ক্ষিবিত ভাৰতীয় বাতিল কৰিছে মালদ্বীপ ভ্ৰমণ উপায়ন্তৰ মালদ্বীপ চৰকাৰে কটু মন্তব্য কৰা তিনি মন্ত্ৰী কৰিছে বৰখাস্ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য আগবঢ়োৱাৰ বাবে তিনিগৰাকী মন্ত্ৰীক নিলম্বন কৰিছে মালদ্বীপ চৰকাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষদ্বীপৰ সাগৰৰ তীৰত প্ৰাতভ্ৰমণ আৰু স্নুৰ কেলিঙৰ অভিজ্ঞতাৰে সামাজিক মাধ্যমত আলোকচিত্ৰ প্ৰচাৰ কৰি স্বৰ্গসুখৰ মুহূৰ্ত বুলি ব্যক্ত কৰি আগ্ৰহীক লক্ষদ্বীপ ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছিল মোদীৰ সেই আহ্বানৰ পাছতেই যেন পৰিস্ফুট হৈছিল পৰোক্ষভাৱে ভাৰত আৰু মালদ্বীপৰ পৰ্যটনৰ সংঘাত লক্ষদ্বীপ আৰু মালদ্বীপৰ সাগৰ উপকূলৰ পৰ্যটনৰ তুলনাত্মক বিশ্লেষণ সামাজিক মাধ্যম যোগে প্ৰচাৰ হৈ থকাৰ পিছত মালদ্বীপৰ তিনিগৰাকীকৈ মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে মালদ্বীপৰ মন্ত্ৰীয়ে আপত্তিজনক মন্তব্য আগবঢ়োৱাৰ পিছতেই ভাৰতৰ কেইবা সহস্ৰ নাগৰিকে মালদ্বীপৰ সাগৰৰ তীৰৰ ভ্ৰমণসূচী বাতিল কৰে ক্ৰিকেট কিংবদন্তি শচীন তেণ্ডুলকাৰৰ পৰা বলিউডৰ সেলিব্ৰিটি ক্ৰীড়াখণ্ডৰ পৰা ৰাজনীতিলৈকে বিশিষ্ট ব্যক্তিয়ে সামাজিক মাধ্যম যোগে বয়কট মালদ্বীপ অভিযান আৰম্ভ কৰে বয়কট মালদ্বীপ অভিযানে সামাজিক মাধ্যমত আলোড়নৰ সৃষ্টি কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা মন্ত্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে চৰকাৰখনক আহ্বান জনায় মালদ্বীপৰ যুৱ সবলীকৰণৰ উপমন্ত্ৰী মৰিয়ম চিউনাই প্ৰধানমন্ত্ৰী মোদীক ইজৰাইলৰ ক্লুন আৰু পাপেট বুলি অশুভনীয় মন্তব্য কৰে মন্ত্ৰীগৰাকীৰ এই মন্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ নাছিদে মালদ্বীপৰ মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ বাবে এই সন্দৰ্ভত প্ৰত্যক্ষভাৱে মালদ্বীপ চৰকাৰৰ ওচৰত প্ৰতিবাদ জনায় সামাজিক মাধ্যম যোগে মালদ্বীপৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হৈ উঠাত অৱশেষত দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি মন্ত্ৰী তিনিগৰাকীক নিলম্বন কৰে মহম্মদ মুইজু নেতৃত্বাধীন চৰকাৰৰ পৰা নিলম্বন কৰা মন্ত্ৰী তিনিগৰাকী হৈছে মৰিয়ম চিউনা মালছা আৰু হাছান জিহান উল্লেখনীয় যে চীনৰ সমৰ্থনকাৰী ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই ভাৰত আৰু মালদ্বীপৰ মাজত সম্পৰ্কৰ অৱনতি ঘটে দ্বীপ ৰাষ্ট্ৰখনৰ পৰা ভাৰতীয় সামৰিক বাহিনী প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিছিল ৰাষ্ট্ৰপতি মুইজুৱে চীনক প্ৰাধান্য দিয়া মুইজুৱে ভাৰতৰ বিৰুদ্ধে এনে পদক্ষেপ লোৱাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে তেওঁ চৰকাৰৰ মন্ত্ৰী আপত্তিজনক মন্তব্য আগবঢ়াই দুইখন দেশৰ সম্পৰ্কক অধিক চৰম অৱনতিৰ দিশে আগবঢ়াই নিব বুলি শংকা ব্যক্ত কৰিয়েই তিনিওজন মন্ত্ৰীক নিলম্বন কৰা হৈছে আনকি চৰকাৰখনে মন্ত্ৰীৰ এনে মন্তব্যই চৰকাৰৰ মতক প্ৰাধান্য নিদিয়ে বুলিও স্পষ্ট কৰি দিছে ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে নিউজ ডেস্ক ৰিপৰ্ট বাৰ্তা এনি